নমস্কাৰ আজি আমাৰ ৫ নম্বৰ ক্লাছ জেনেৰেল সায়েন্স সিৰিজটো আমি চলাই আছো আৰু যিসকলে নতুনকৈ আহিছে তেওঁলোকক কওঁ যে ক্লাছ নম্বৰ 1 পৰা আহক তেতিয়া বস্তুবোৰ ভালদৰে কানেক্ট কৰিব পাৰিব আদাৰৱাইজ সৰু সৰু কনচেপ্ট কিছুমান মিছ হৈ যাব বা ভাবিব যে এই বস্তুখিনি ক'ৰ পৰা আহিল কেনেকৈ আহিলে ঠিক আছে আৰু এটা কথা কওঁ মই বহুতো ৰিকুৱেষ্ট পাইছোঁ যে কনচেপ্ট ৱাইজ নালাগে MCQৱে লাগে মেইনলি চ' নেক্সট ক্লাছৰ পৰা পিয়'ৰ একদম অনলি MCQ জানিম আৰু এনচাৰবোৰ কৰি দিবলৈ ট্ৰাই কৰিম কিন্তু এইকেইদিন যদি চাওঁ আমি MCQ আৰু কনচেপ্ট দুইটা একেলগে আনিছোঁ কাৰণ এই কুৱেশ্যনটো চাওক ইয়াত এটা কুৱেশ্যন সুধিছে ইয়াত মই এনচাৰটো কৈ দিলোঁ যদি ইয়াৰ পৰা বেলেগ কিবা সুধি দিয়ে বা এনচাৰটো পাই গ'ল বস্তুটো নুবুজে তেনেহ'লে ইমান প্ৰফিট নহ'ব তথাপিও আপোনালোকৰ যিহেতু বেছিভাগেই MCQ বিচাৰিছে সেইকাৰণে আমি MCQ আনিবলৈ ট্ৰাই কৰিম ঠিক আছে অ'কে নাও আজি আমি পঢ়িবলৈ গৈ আছোঁ এটমছ এণ্ড মলিকুলছ পৰমাণু আৰু অণু ঠিক আছে চাওক ক্লাছ নম্বৰ 1ত আমি পঢ়িছিলোঁ কিহৰ বিষয়ে মেটাৰ ঠিক আছে মেটাৰ্ছ আমাৰ চাৰিওফালে আমাৰ ইউনিভাৰ্চত যিমানবোৰ মেটাৰ আছে আমি মেইনলি তিনিটা অৱস্থাত পাওঁ কি গোটা জুলীয়া আৰু গেছীয় ছলিড লিকুইড এণ্ড গেছ আৰু যিমানবোৰে মেটাৰ আছে সকলোবোৰ কিহেৰে গঠিত এটমেৰে গঠিত ঠিক আছে একেবাৰে বেছিক ইউনিটটো হৈছে এটম অ'কে সেইদিনাখন আমি এটম ৱৰ্ডটো ইউজ কৰা নাছিলোঁ কিয় কাৰণ এই বস্তুবোৰ লাহে লাহে আমি শিকিব লাগিব এটা ক্লাছতে সকলোবোৰ যদি মিক্স আপ হৈ যায় আপোনালোকে বুজি নাপাব আমি সেইখন মেটাৰ পঢ়িছিলোঁ আৰু মেটাৰবোৰ কিহেৰে গঠিত বুলি কৈছিলোঁ পাৰ্টিকেলছ ঠিক আছে আৰু এই একেবাৰে স্মলেষ্ট পাৰ্টিকেলছ তাক যদি আপুনি মেথড এটা ডিভাইড কৰি গৈ থাকে কি ওলাব পাৰ্টিকেলছ ওলাব আৰু এনেকৈ ডিভাইড কৰি গৈ থাকক এটা বেছিক ইউনিট হ'ব তাক আৰু আপুনি চাব ডিভাইড কৰিব নোৱাৰে ঠিক আছে যিটো একেবাৰে বেছিক ইউনিটেৰে এটা মেটাৰ গঠিত হৈছে সেইটো হ'ব আপোনাৰ এটম গতিকে অল মেটাৰ্ছ ইন ইউনিভাৰ্ছ আৰ মেড আপ অফ এটম ঠিক আছে নাও এইটো চাই লওক সৰু ডেফিনেশ্যন এটা ইয়াতে কৈছে যে এন এটম ইজ দ্য স্মলেষ্ট ইউনিট ঠিক আছে পৰমাণু হৈছে পদাৰ্থৰ আটাইতকৈ সৰু একক যিয়ে ৰাসায়নিক মৌল গঠন কৰে আৰু ইয়াক কোনো ৰাসায়নিক উপায় ব্যৱহাৰ কৰি বিভাজন কৰিব নোৱাৰি চ' ইজ দ্য স্মলেষ্ট এণ্ড বেছিক ইউনিট অফ এ মেটাৰ আৰু এই এটমৰ কনচেপ্ট ক'ৰ পৰা আহিলে দুটা চাইড হৈ দিয়ক পৰীক্ষাত সুধি দিব পাৰে যে আমাৰ ইণ্ডিয়াৰ দাৰ্শনিক ইণ্ডিয়াৰ ফিলচফাৰ বা ইণ্ডিয়ান চাইণ্টিষ্ট মহৰ্ষি কানাড তেওঁ ধাৰণা কৰিছিল যে ইফ উই গ' অন ডিভাইডিং মেটাৰ বা পদাৰ্থ আমি যদি কোনো এটা পদাৰ্থ যিকোনো এটা পদাৰ্থ আমাৰ ইউনিভাৰ্চত থকা XYZ যিকোনো হ'ব পাৰে তাক যদি আমি ডিভাইড কৰি গৈ থাকোঁ উই চেল গেট স্মলাৰ এণ্ড স্মলাৰ পাৰ্টিকেল আমি কি সৰু সৰু পাৰ্টিকেল পাই থাকিম ঠিক আছে মানে চাউল কেতিয়াবা খুন্দা দেখিছে মই চাউলকেইটা ল'লেও তাক খুন্দি গৈ থাকোঁ কি হ'ব সৰু সৰু গুৰি ওলাই গৈ থাকিব চ' এনেকৈ যদি আমি মেটাৰ এটা ডিভাইড কৰি গৈ থাকোঁ তেনেহ'লে সৰু স্মলাৰ আমি পাৰ্টিকেল পাম আল্টিমেটলি এ ষ্টেজ উইল কাম ৱেন উই চেল কাম এক্ৰছ দ্য স্মলেষ্ট পাৰ্টিকেল বিয়ণ্ড হুইচ ফাৰ্ডাৰ ডিভিজন উইল নট বি পচিবল আৰু এনেকুৱা এটা অৱস্থা পাম আমি ডিভাইড কৰি গৈ আছোঁ এনেকুৱা এটা অৱস্থা পাম যাৰ পাছত আমি তাক ডিভাইড কৰিব নোৱাৰোঁ ঠিক আছে তো সেই যিটো হি নেম দিছ পাৰ্টিকেলছ পৰমাণু আৰু সেই যিটো আনডিভাইডেড একেবাৰে স্মলেষ্ট বা একেবাৰে বেছিক ইউনিটটো পাইছিলে তাকে নাম দিছিল পৰমাণু চাওক যিমানখিনি পঢ়াই আছোঁ সিমানখিনিলৈ এতিয়া বুজি থাকক বেছি আগলৈ মাথা নামাৰিব মই জানো আপোনালোকে জানে ষ্ট্ৰাকচাৰ অফ এটম তাত আমি চাব এটমিক পাৰ্টিকেল পাম অমুক পাম তমুক পাম সেইবোৰ ময়ো জানো কিন্তু ক্লাছ 9ত পঢ়ি আছোঁ আমি এতিয়া ঠিক আছে চ' আপুনি যদি ইয়াত PhD কৰি থৈ দিছে তেনেহ'লে আমাৰ এই ক্লাছবোৰ চোৱাৰ কোনো ধাৰণা নাই অ'কে যেনেকৈ পঢ়াই আছোঁ যিখিনি এক্সাম পইণ্ট অফ ভিউৰ পৰা আহিব লাগে বা নলেজবোৰ আমি ষ্টেপ বাই ষ্টেপ ল'ম এতিয়া আমি সকলোবোৰ যদি পঢ়ি দিওঁ খিচিৰি লাগি যাব ঠিক আছে অ'কে আমি ফাৰ্ষ্ট ক্লাছতে যদি এটম পঢ়িলোঁ হয় কোনোবাই বুজি পালে হয় যদি নাই আমি মেটাৰ পঢ়িছোঁ কিহেৰে গঠিত মেটাৰবোৰ কি ষ্টেজত থাকে এতিয়া আমি এটমত আহিছোঁ ঠিক আছে তাৰপিছত আমি মলিকুলত যাম বস্তুবোৰ আমি এনেকৈ প্ৰগ্ৰেছিভলি যাব লাগিব অ'কে নাও তাৰ পাছত আৰু যদি চাই ছেম ধাৰণা দিছিলে গ্ৰীক ফিলচফাৰ ডেমক্ৰিটাছ আৰু লিউকিপাছ নামবোৰ মনত ৰাখিব ঠিক আছে মহৰ্ষি কানাড এইকেইটা নাম তেওঁলোকেও কৈছিল যে ইফ উই গ' অন ডিভাইডিং মেটাৰ্ছ এ ষ্টেজ উইল কাম ৱেন পাৰ্টিকেলছ অবটেইন কেনট বি ডিভাইডেড ফাৰ্ডাৰ ডেমক্ৰিটাছ কল দিছ ইণ্ডিভিজুৱেল পাৰ্টিকেলছ এটম আৰু তেওঁ সেই এটম নাম দিছিল আৰু তেতিয়াৰ পৰা আমি কি জানো এটম মানে কি বাছ আমি ডিভাইড কৰি গৈ আছোঁ লাষ্ট এটা পাই গ'লোঁ ঠিক আছে তো মহৰ্ষি কানাডে কি কৈছিলে সেই তাক পৰমাণু দিছিলে পৰমাণু নামটো ক'ৰ পৰা আহিলে মহৰ্ষি কানাডৰ পৰা এটম গ্ৰীক ফিলচফাৰ ডেমক্ৰিটাছ এণ্ড লিউকিপাছ ঠিক আছে অ'কে তেওঁলোকৰ কোনো চাইণ্টিফিক প্ৰুফ নাছিলে তেওঁলোকে সেই সময়ত ধাৰণা কৰিছিলে বা বিভিন্ন তথ্যৰ পৰা তেওঁলোকে এই আমাক এইখিনি দিছিলে যে তাক আমি পৰমাণু কয় এইটোক যে এটম কয় বাছ ইয়াৰ পৰা ইমান বেছি চাব নালাগে জাষ্ট নামকেইটা চাই থৈ দিয়ক সুধিব পাৰে যে এটমছ এই টাৰ্মটো কোনে দিছিলে পৰমাণু টাৰ্মটো কোনে দিছিলে তেনেকৈ সুধিব পাৰে নিশ্চয় আপোনালোকে এটম কি হয় বুজি পালে এতিয়া আমি এটমৰ ডেফিনেশ্যনটো পালোঁ লগতে চাওক এটম কিমান সৰু জানে ৰেডিয়াছ যদি চাই এটমিক ৰেডিয়াছ ইজ মেজাৰ্ড ইন নেনোমিটাৰ্ছ ঠিক আছে নেনোমিটাৰ্ছত জোখা হয় আৰু 1 নেনোমিটাৰ কিমান জানে
1/10⁹ মিটাৰ খালী চকুৰেতো দেখা নাপায় মাইক্ৰস্কোপ লগাই দেখা নাপাব ঠিক আছে আৰু কিমান সৰু ইমাজিন কৰিব পাৰিছে যদি ভাল কথা যদি পাৰা নাই নালাগে কৰিব বলক আগবাঢ়ো আমি নেক্সট এইটো কি হৈ আছে প্লাগ ইন প্লাগ আউট ওকে আৰু এই এটম মই কৈছোৱে যে আমাৰ আপোনাৰ এটা কাম কৰক আপুনি চুলি এডাল চাওক কিমান মিহি দেখিছে সেই চুলিডালো এটমেৰে গঠিত চুলিডালো কি হয় সৰু 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 এটম লগ লাগি এটা এটা ষ্ট্ৰাকচাৰ বনাই এডাল চুলি হৈছে তো ইউনিভাৰ্সত যিমান বস্তু আছে সব এটমেৰে গঠিত একেবাৰে বেসিক ইউনিটটি হৈছে এটম ঠিক আছে আৰু ইয়াতে কৈছে যে এটম অফ মোস্ট এলিমেন্টস আৰ নট এবল টু এক্সিষ্ট ইণ্ডিপেণ্ডেণ্টলি আপুনি বিচাৰি পাব যে নইটো এটম আমি বিচাৰিছো নাপায় এটাক দেখাই নাপায় সো এটমছ ফ্ৰম মলিকুলছ এণ্ড আয়নছ পিছত আমি পাম কিন্তু এইটো বস্তু ইয়াতে মনত ৰাখক যে এটমছ ফ্ৰম মলিকুলছ এণ্ড আয়ন সুধিব পাৰে যে এটম কেনেকৈ এক্সিষ্ট থাকে ইন দ্য ফৰ্ম অফ মলিকুলছ এণ্ড আয়ন দিছ মলিকুলছ অৰ আয়নছ এগ্ৰিগেট ইন লাৰ্জ নাম্বাৰ ঠিক আছে আৰু এই মলিকুল আৰু আয়নবোৰ কি হয় লাৰ্জ নাম্বাৰত এগ্ৰিগেট হয় টু ফ্ৰম দ্য মেটাৰ আৰু তেনেকৈ কি হয় মেটাৰ ফৰ্ম কৰে বা পদাৰ্থ ফৰ্ম কৰে ডেট উই কেন চি ফিল অৰ টাচ ঠিক আছে এতিয়া মই চুলিৰ এক্সাম্পল দি আছো কাৰণ একেবাৰে সৰু ইউনিট এটা আমি চুলি এডাল যদি আপুনি ছিঙি আনে বা বাতিও নালাগে মোৰ আপুনি টাচ কৰক টাচ পাই আছে ন সেইটো কি হয় তাৰে এটমবোৰ এগ্ৰিগেট হৈ ডাঙৰ এটা কি ফৰ্ম কৰিছে মেটাৰ ফৰ্ম কৰিছে আৰু আমি তাকে টাচ কৰিব পাৰিছো আমি এটম টাচ কৰিব নোৱাৰো ঠিক আছে গম পালে সেইটো কৈছে বাছ এইবিলাক সৰু বস্তু এইবোৰ ইমান ইম্পৰ্টেণ্ট নহয় নাও এই এটম যে আহিল এটমৰ ওপৰত প্ৰথম থিয়ৰি আনিছিল ডেল্টনছ এটমিক থিয়ৰি ইয়াতে লিখা আছে যদি পাৰে চাওক নাচালেও কোনো কথা নাই ঠিক আছে ডেল্টনে কি কৈছিলে দুটা বস্তু মনত ৰাখক যে ইচ এলিমেণ্ট ইজ কম্প'জড অফ এক্সট্ৰিমলি স্মল পাৰ্টিকলছ কল এটম মানে যিমানবোৰ এলিমেণ্ট আছে ইজ কম্প'জড অফ এক্সট্ৰিমলি স্মল পাৰ্টিকলছ কল এটম অলৰেডি আমি চাই আহিলোঁ ঠিক আছে আৰু অল এটমছ অফ এ গিভেন এলিমেণ্ট are identical but atoms of one element are different from atoms of other elements মানে এতিয়া ধৰক অক্সিজেনৰ এটম যিমানবোৰ অক্সিজেনৰ এটম আছে সব আইডেন্টিকেল হয় ঠিক আছে অক্সিজেনৰ আমাৰ ইউনিভাৰ্সত যিমান অক্সিজেনৰ এটম আছে সব একেই হয় ঠিক আছে নাইট্ৰজেনৰ যিমান এলিমেণ্ট আছে যিমান এটম আছে সব একেই হয় কিন্তু অক্সিজেন এটম আৰু নাইট্ৰজেন এটম আইডেন্টিকেল নহয় সেইটোৱে কৈছে যে অল এটমছ অফ এ গিভেন এলিমেণ্ট ইজ আইডেন্টিকেল বাট এটমছ অফ ওৱান এলিমেণ্ট আৰ ডিফাৰেণ্ট ফ্ৰম এটমছ অফ আদাৰ এলিমেণ্ট এটা যি সেম এটা ঠিক আছে আপুনি মই এটা এক্সাম্পল দিছোঁ ঠিক আছে ইয়াতে ঠিক আছে নিদিওঁ আৰু খেলি মেলি লাগি যাব মানে মই অক্সিজেনে দিছোঁ অক্সিজেন আপুনি য'তেই নাপাওক অক্সিজেনৰ এটমবোৰ আইডেন্টিকেল হয় বাছ সেম নাইট্ৰজেন আইডেন্টিকেল হয় কিন্তু অক্সিজেনৰ আৰু নাইট্ৰজেনৰ এটম কেতিয়াও মিল নাথাকে সেইটোৱে কৈছে ঠিক আছে তাৰ পাছত তেওঁ এটা তত্ত্ব দিছিলে যিটো পিছত ভুল হৈ গ'ল যে সেইটো আমি পিছত পাম atoms are individual particles which cannot be created or destroyed in a chemical reaction এইটো atoms are indivisible particles তেওঁ কৈছিল যে এটম আমি কেতিয়াও ডিভাইড কৰিব নোৱাৰো atoms একদম ইণ্ডিভিজুৱেল পাৰ্টিকল এইটো তেওঁৰ কি হ'ল এই তত্ত্বটো কি আছিল ভুল আছিলে ইয়াতে সুধিছে যে which of the following is the major drawbacks of Dalton atomic theory ডেল্টনৰ পাৰমাণৱিক তত্ত্বৰ প্ৰধান অসুবিধাটো বা ড্ৰবেকটো কি আছিলে এটমছ আৰ ইনডিভিজিবল বাট ইট ইজ ডিভিজিবল আমি পিছত সাব এটমিক পাৰ্টিকেল পাম কালিলৈ আমি এটমিক ষ্ট্ৰাকচাৰ পঢ়িম তেতিয়া আপোনালোকে এই বস্তুবোৰ গম পাই যাব ঠিক আছে আজি নালাগে আজি জাষ্ট এই বস্তুটো তাই চাই থৈ দিয়ক ঠিক আছে অ'কে নাও বাকী পঢ়ি থওক মই কেতিয়াও নৰখাওঁ যে আপোনালোকে এইখিনি পঢ়িব নালাগে বুলি পঢ়িলে ধুনীয়াকৈ বুজি পাব একেবাৰে ইজি লিখা আছে ঠিক আছে এইটোৱে এটমছ অফ এ গিভেন এলিমেণ্ট আৰ আইডেন্টিকেল ইন মাছ এণ্ড কেমিকেল প্ৰপাৰ্টিজ এটম অফ ডিফাৰেণ্ট এলিমেণ্টছ হেভ ডিফাৰেণ্ট মাছেছ এণ্ড কেমিকেল প্ৰপাৰ্টিজ হয়নে মানে এটা এলিমেণ্টৰ যিমানবোৰ এটম আছে চবৰে মাছ কেমিকেল প্ৰপাৰ্টি চব ছেইম হয় ঠিক আছে atoms combine in the ratio of small whole numbers to form compounds the relative number and kinds of atoms are constant in the given compound চাই থৈ দিয়ক তাৰপিছত যদি চাই এতিয়া আমি পঢ়িবলৈ গৈছো মলিকুল কি হয় ঠিক আছে এতিয়া মলিকুল বাস এটম যদি বুজি পালে মলিকুল বুজি পাব যে এ মলিকুল ইজ ইন জেনাৰেল এ গ্ৰুপ অফ 2 or more atoms that are chemically bonded together that is tightly held together by attractive forces মানে এতিয়া এটা এটম অক্সিজেন কেতিয়াও কি হয় আমি জানো অক্সিজেন O2 কি কৰোঁ O2 মানে কি দুটা অক্সিজেন এটম লগ লাগি কি হৈছে এটা অক্সিজেন মলিকুল ফৰ্ম কৰিছে ঠিক আছে সেইটোৱে কৈছে যে এ মলিকুল ইজ ইন জেনাৰেল এ গ্ৰুপ অফ 2 or more atoms এতিয়া চাওক ৱাটাৰ মলিকুলছ মানে কি ৱাটাৰৰ সংকেত কি H2O আৰু H2O কি হৈছে আপোনাৰ দুটা হাইড্ৰজেন এটম আৰু এটা অক্সিজেন এটম লগ লাগি কি কৰিছে এটা পানীৰ অণু ঠিক আছে এটা ৱাটাৰ মলিকুল গঠন কৰিছে চ' এ মলিকুল ইজ ইন জেনাৰেল এ গ্ৰুপ অফ
যে অণু হৈছে দুটা বা তাতকৈ অধিক পৰমাণু যিয়ে ইটোৱে সিটোৰ লগত ৰাসায়নিক বান্ধোন গঠন কৰে যিয়ে যৌগটোৰ সকলো ভৌতিক আৰু ৰাসায়নিক ধৰ্ম থকা ৰাসায়নিক যৌগ এটাৰ আটাইতকৈ সৰু একক প্ৰতিনিধিত্ব কৰে ঠিক আছে গম পালে এটম গম পালো এটম ছিংগল ফৰ্ম আৰু মলিকুলছ কি দুটা বা তাতকৈ বেছি এটম লগ লাগি এটা মলিকুল ফৰ্ম কৰিছে ঠিক আছে তো ৱাটাৰ মলিকুল বুলি ক'লে কি হ'ব তাতে দুটা কি আছে হাইড্ৰজেন এটম আছে আৰু এটা অক্সিজেন এটম আছে ঠিক আছে হাইড্ৰজেন এটম দুটা আৰু এটা অক্সিজেন এটম লগ লাগি কি হৈছে এটা ৱাটাৰ মলিকুল ফৰ্ম কৰিছে বস্তুটো গম পাইছে ন যদি সোধে আপোনাক এটা ৱাটাৰ মলিকুলত কি আছে দুটা হাইড্ৰজেন এটম আৰু এটা অক্সিজেন এটম ঠিক আছে আৰু যেনেকৈ এটম এটম কি হয় যিকোনো এটা এলিমেন্টৰ বেছিক ইউনিট তেনেকৈ মলিকুলছো কি হয় এতিয়া পানী বুলি ক'লো ন পানী বুলি কোৱাৰ লগত তাত বহুতো আমি যে পানীখিনি গ্লাছত পাই আছো তাত কৰোৰ মলিকুলছ পানীৰ লগ লাগি ফালে কি হৈছে পানী হৈছে তো সেই পানীখিনিক যদি আমি সাব ডিভাইড কৰি গৈ থাকো এটা আমি সিম্পল যেটো ফৰ্ম তাক আমি কি পাম মলিকুল হিচাপে পাম পানীৰ মলিকুল হিচাপে পাম আৰু সেই পানীৰ মলিকুলটোত আমি কি পাম হাইড্ৰজেন এটম আৰু অক্সিজেন এটম লগ লাগি বনি আছে ঠিক আছে ওকে নাও আমি অলপ আগবাঢ়ো তাৰপিছত মই কৈছিলো যে এলিমেন্টছ এণ্ড কম্পাউণ্ড কাক কোৱা হয় যদি চাই এলিমেন্টছ ঠিক আছে অনলি ইট ইজ অক্সিজেন ঠিক আছে অক্সিজেন আমি যদি পাওঁ অক্সিজেন O2 বুলি কওঁ contains only one kind of atom ইয়াত লিখিছে যে the molecule of an element are constituted by same type of atoms যে কোনো মৌলৰ অণুবোৰ একে ধৰণৰ পৰমাণুৰ দ্বাৰা গঠিত মানে molecules of an element মানে কি হয় যিবোৰ same type of এটমেৰে গঠিত তাক আমি কি ক'ম এলিমেন্টছ ক'ম এণ্ড এটমছ অফ ডিফাৰেণ্ট এলিমেণ্টছ জইন টুগেডাৰ ইন ডেফিনেট প্ৰপৰ্চন অফ টু ফ্ৰম কম্পাউণ্ড এতিয়া চাওক ৱাটাৰ যদি চাই হাইড্ৰজেনো আছে অক্সিজেন এটমো আছে লগ লাগি কি কৰিছে এটা ৱাটাৰ মলিকুল ফৰ্ম কৰিছে ঠিক আছে তো এই মলিকুলবোৰ লগ লাগি এই ৱাটাৰ বহুতো মলিকুল লগ লাগি কি কৰিছে ৱাটাৰ কম্পাউণ্ডটো এটা কম্পাউণ্ড ফৰ্ম কৰিছে বাকী অক্সিজেনৰ এটা যদি মলিকুলত চাই কি আছে তাত অক্সিজেন চেম টাইপ অফ এটম আছে হয় নাই ইয়াক আমি কি ক'ম অক্সিজেন মলিকুল এইটো অক্সিজেন এলিমেণ্টটো যদি চাই আপুনি ইয়াত বহুতো অক্সিজেন এলিমেণ্ট লগ লাগি এটা অক্সিজেন আমি কি পাইছোঁ ইউনিভাৰ্চত পাই আছোঁ তো আই থিংক আপোনালোকে ধৰিব পাৰিছে ইয়াত লিখা আছে যে দ্য মলিকুলছ অফ এন এলিমেণ্ট আৰ কনষ্টিটিউটেড বাই দ্য চেম টাইপ অফ এটমছ ঠিক আছে মলিকুলছ অফ এলিমেণ্ট এণ্ড atoms of different elements join together in definite proportion to from molecules of compound ঠিক আছে কম্পাউণ্ড হলে ডিফাৰেণ্ট এটম আহিব এলিমেণ্টছ হলে আপোনাৰ চেম টাইপ অফ এটম আহিব আৰু এটা কথা মনত ৰাখিব যে the number of atoms constituting a molecule is known as atomicity ঠিক আছে the number of atom constituting a molecule is known as atomicity এটা চাওক ইয়াতে গম পাব এই লিষ্টখন দেখিলে গম পাব কি হয় এটমিচিটিটো এক মিনিট ক'ত গ'ল এই কুৱেশ্যনটো এটা লিখিছে যে the number of atoms present in one molecule of an element is called ঠিক আছে এটা মৌলৰ অণুত থকা পৰমাণুৰ সংখ্যা কি বোলা হয় তাৰ এটমিচিটি চাওক এতিয়া অক্সিজেন ঠিক আছে এটা অক্সিজেন যদি আপুনি চাই অক্সিজেন এটা মলিকুলত কি আছে তাৰ দুটা কি আছে অক্সিজেন এটম আছে অক্সিজেন দুটা এটম লগ লাগি এটা অক্সিজেন মলিকুল গঠন কৰিছে গতিকে অক্সিজেনক আমি কি ক'ম ডাই এটমিক তাৰ এটমিচিটি কি হ'ব ডাই এটমিক তেনেকৈ অজন যদি চাই অজনৰ আমি কি পাওঁ O3 তাত কি হৈ আছে তিনিটা অজন এটা মলিকুল তিনিটা অক্সিজেন এটম লগ লাগি ফৰ্ম কৰিছে গতিকে অজনক আমি কি ক'ম ট্ৰাই কি হ'ব ট্ৰাই এটমিক ঠিক আছে তেনেকৈ আৰ্গন যদি চাই আৰ্গন হয় নাই অনলি এটা মলিকুলৰে গঠিত তাক আমি কি ক'ম মনো এটমিক মনো ডাই বা সালফাৰ পলি সৰি চাৰিটা হ'লে আপোনাৰ টেট্ৰা হ'ব আৰু তাতকৈ বেছি হ'লে আপোনাৰ কি হ'ব আপোনাৰ পলি হ'ব চ' ইমানবোৰ মনত ৰাখিব নালাগে জাষ্ট মই বুজাবৰ কাৰণে কৈ আছোঁ যদি চাই থৈ দিয়ে কেতিয়াবা সুধিব পাৰে যে আপোনাৰ অক্সিজেন কি হয় ডাইএটমিক মনোএটমিক ট্ৰাইএটমিক টেট্ৰাএটমিক বা হাইড্ৰজেন কি হয় সুধিব পাৰে ঠিক আছে তেনেকুৱা কুৱেশ্যনবোৰ মই মিলাই দিছোঁ তাৰপিছত যদি চাই দুটা আপোনালোকে ফৰ্মুলা মনত ৰাখিব এটা হ'ল আপোনাৰ দ্য ল' অফ কনজাৰ্ভেশ্যন অফ মাছ ঠিক আছে আৰু এটা হ'ল আপোনাৰ ল' অফ ডেফিনিট প্ৰপৰ্চন জাষ্ট মনত ৰাখি থৈ দিয়ক ল' অফ কনজাৰ্ভেশ্যন অফ মাছে কি কৈছে যে মাছ কেন নাইডাৰ বি ক্ৰিয়েটেড নৰ ডেষ্ট্ৰইড ইন এ কেমিকেল ৰিয়েকশ্যন ঠিক আছে ইয়াতে মই এটা এই কুৱেশ্যনটো চাওক ইয়াত কি কৈছে যে একৰ্ডিং টু দ্য ল' অফ কনজাৰ্ভেশ্যন অফ মাছ দ্য মাছ অফ ৰিয়েক্টেণ্ট উইল বি ইকুৱেল টু দ্য মাছ অফ যে ভৰ সংৰক্ষণৰ নিয়ম অনুসৰি বিক্ৰিয়াকাৰী পদাৰ্থৰ ভৰ হ'ব চাওক অসমীয়া ট্ৰেন্সলেটটো অলপ বাদ দিয়ক মই বুজাই আছোঁ যে মাছ অফ ৰিয়েক্টেণ্ট ইজ ইকুৱেল টু মাছ অফ প্ৰডাক্ট এতিয়া মই এটা কথা কওঁ ইয়াতে এটা মই এক্সাম্পল দিছোঁ ধৰক আপুনি ইয়াতে এইটো পিংক কালাৰ 2 কেজি ল'লে
ঠিক আছে আৰু এইটো এটা এমাউণ্ট ল'লে টোটেল যদি চাই ইয়াতে আপুনি 80 গ্ৰাম ঠিক আছে 2 কেজি বাদ দিয়ক 80 গ্ৰাম আপুনি প্ৰডাক্ট কি কৰি আছে সৰি ইয়াতে ৰিয়েক্টেণ্টত কি পাইছে আপুনি 80 গ্ৰাম পাইছে ঠিক আছে মই ধৰিলোঁ যে এইটো এটা আপোনাৰ 2 ইউনিট আছে অক্সিজেন 2 ইউনিট আছে হাইড্ৰজেন 1 ইউনিট আছে অক্সিজেন ইয়াত 80 গ্ৰাম ইহঁতৰ মাজত ৰিয়েকশ্যন হ'ল ৰিয়েকশ্যন আমি কি পাওঁ প্ৰডাক্ট পাওঁ আমি ক্লাছ নম্বৰ 1ত পঢ়িছিলোঁ এই প্ৰডাক্টটো আপুনি যিমানখিনি পাব কি হ'ব আপোনাৰ 80 গ্ৰাম হ'ব তো ইয়াৰ পৰা এইটোৱে হ'ল যে কেমিকেল ৰিয়েকশ্যন হওক বা যিয়ে হওক কি নহয় তাৰ হা ইয়াতে কি লিখা আছে যে The law of conservation of mass states that mass can neither be created nor destroyed in a chemical reaction. এটা chemical reactionত কি হয় mass createও নহয় destroyও নহয় reactantত যিমান আমি থাকিব প্ৰডাক্টটো আমি সিমানখিনিয়ে কি mass পাম ঠিক আছে তো according to the law of conservation of mass the mass of reactant will be equal to the mass of products okay একদম যিমান পাৰ মই সহজত বুজাবলৈ গৈছোঁ সেইকাৰণে টেকনিকেল টাৰ্মো এৰি দিছোঁ আৰু ইয়াতো বুজি নাপালে মই কি ক'ম আৰু ঠিক আছে গতিকে এই লটো মনত ৰাখিব ডাইৰেক্ট সুধি দিব পাৰে যে এইটো দি দিব ক'ব যে এইটো কি ল হয় ঠিক আছে তাৰপিছত ল অফ ডেফিনিট প্ৰপৰশ্যন এইটো মনত ৰাখিব ইয়াত কৈছে যে ইন এ কেমিকেল ছাবষ্টেন্স দ্য এলিমেণ্টছ আৰ অলৱেজ প্ৰেজেণ্ট ইন ডেফিনিট প্ৰপৰশ্যন বাই মাছ এতিয়াৰ কাৰণে এইটো বুজি থৈ মনত ৰাখি থৈ দিয়ক আমি পিছত বুজিম বাট এইটো এতিয়া মনতো ৰাখক বুজিলেও কি হয় মই বুজাই দিলোঁ এটা কুৱেশ্যনৰ জৰিয়তে ঠিক আছে তাৰপাছত এতিয়া আমি যে এটমবোৰ পালোঁ ঠিক আছে এটমবোৰতো এটা মাছ আছে হয় নাই কেনেকৈ জুখিম আমি এটমক ঠিক আছে আৰু এটমক আপুনি কি ইউনিটেৰে জোখো 1 ইউ বা 1 এম ইউ মানে 1 এটমিক মাছ ইউনিট আৰু 1 ইউৰ 1 এম ইউ মিনছ কি জানেনে 1/12 অফ C12 কাৰ্বন 12 এটমছ বুজি পোৱা নাই ন ওকে বুজি পাই যাব চাওক এটমিক মাছ এতিয়া কেনেকৈ এইটোতো বহুত টাফ কাম হয় এটা মাছ জুখিবৰ কাৰণে ওকে বাদ দিয়ক এতিয়া ক'ব গ'লে বহুত টাইম লাগিব এইটো মনত ৰাখক যে ইন 1961 ফৰ এ ইউনিভাৰ্চেলি একচেপ্টেড এটমিক মাছ ইউনিট দ্য কাৰ্বন 12 ঠিক আছে এটমিক মাছ ইউনিট কিহৰ ৰেফাৰেঞ্চত কোৱা হয় কাৰ্বন 12 আইচোটোপছ ৱাজ চ'জেন এজ দ্য ষ্টেণ্ডাৰ্ড ৰেফাৰেঞ্চ ফৰ মেজাৰিং এটমিক মাছ যদি কেতিয়াবা কুৱেশ্যন এনেকুৱা আহে ন ইয়াতে লিখা আছে ইয়াত কৈছে যে 1 এটমিক মাছ ইউনিট ইজ এ মাছ ইউনিট ইকুৱেল টু একজেক্টলি 1/12 দ্য মাছ অফ 1 এটম অফ কাৰ্বন 12 মানে এটা পৰমাণু ভৰ একক হ'ল দেশৰ এটা পৰমাণুৰ ভৰৰ হুবহু 1/10 ভাগৰ সমান ভৰ কাৰ্বন 12 তো কি কৰিলে 1 এটমিক মাছ ইউনিট যাক আমি 1 এম ইউ বা 1 ইউ বুলি কওঁ ইকুৱেল টু একজেক্টলি 1/12 ঠিক আছে মাছ অফ 1 এটম অফ কাৰ্বন 12 ঠিক আছে মানে চাওক কাৰ্বন 12 এটম আছে ঠিক আছে কাৰ্বন 12 এটমৰ ঠিক আছে তাক যদি আপুনি 12 ভাগ কৰে এটা কাৰ্বন 12 এটমক এটা কাৰ্বন 12 এটমক যদি আপুনি 12 ভাগ কৰে তেনেহ'লে তাৰে সেই 12 ভাগৰ এক ভাগৰ ঠিক আছে এটা ভাগৰ যিমানটো মাছ হ'ব তাকে কি কোৱা হয় এটমিক মাছ ইউনিট বুলি কোৱা হয় ঠিক আছে 1 এটমিক মাছ ইউনিট ইজ এ মাছ ইউনিট ইকুৱেল টু একজেক্টলি 1/12 দ্য মাছ অফ 1 এটম অফ কাৰ্বন 12 ঠিক আছে আই থিংক বুজিছে নাই বুজা যদি এটা কাম কৰিব কালিলৈ আমি বৰ্ডত বস্তুখিনি বুজাম তাত ভালদৰে বুজি পাব দ্য ৰিলেটিভ এটমিক মাছ অফ অল এলিমেণ্টছ হেভ বিন ফাউণ্ড উইথ ৰেচপেক্ট টু এন এটম অফ কাৰ্বন 12 আৰু সকলোবোৰ এটমৰ যি আমি ৰিলেটিভ মাছ পাওঁ কাৰ ৰেফাৰেঞ্চত লওঁ কাৰ্বন 12 এটমৰ ৰেফাৰেঞ্চত লওঁ ঠিক আছে এই এনালজিটো যদি আপোনালোকে বুজি পায় তেনেহ'লে আপোনালোকে বুজি পাই যাব চাওক এটা ৱাটাৰ মেলন আছে ৱাটাৰ মেলনটো কি হয় মই ধৰিলোঁ এইটো এটা কাৰ্বন 12 আইচোটপছ ঠিক আছে ইয়াক যদি আপুনি 12 ভাগ কৰি দিয়ে 12 পিচ হৈ গ'ল তো এটা পিচৰ ৱেইট যিমান হ'ব চৰি মাছ ঠিক আছে এটা পিচৰ মাছ যিমান হ'ব সেইটোৱে হ'ব আপোনাৰ 1 এম ইউ বা 1 ইউ এতিয়া এতিয়া আপুনি ধৰক ইয়াত আপেল আছে দুটা ঠিক আছে এই আপেল দুটাৰ আপুনি হেৰি নাজানে তাৰ মাছ নাজানে আপুনি এফালে পাল্লাত আপেল দিলে আৰু চালে যে ইয়াৰ পৰা কিমান পিচ কি কয় তৰমুজ দিলে আমি ইয়াৰ সমান পাওঁ তো ইয়াত চাওক ইয়াত দুটা আপেলৰ মাছটো কিমানৰ সমান হৈ আছে 1 পিচ মানে 1 পিচ কিহৰ সমান হৈ আছে কাৰ্বন 12ৰ যি আমি এই যিটো ৱাটাৰমেলনটো 12 ভাগ কৰিছিলোঁ তাৰে 1 পিচৰ সমান হৈ আছে গতিকে আমি কি ক'ম যে ইয়াৰ মাছ কিমান হ'ব 1 ইজ ইকুৱেল টু 1 পিচ অফ ৱাটাৰমেলন ঠিক আছে গম পালে তো ইয়াত এইটোৱে কৈছে যে 1 এটমিক মাছ ইউনিট ইজ এ মাছ ইউনিট ইকুৱেল টু একজেক্টলি 1/12
দ্য মাছ অফ ওৱান এটম অফ কাৰ্বন বাছ যিসকলে বুজিছে ভাল কথা যিসকলে নাই বুজা বাছ ইমানখিনি বুজি থওক যে 1 U or 1 mu মিনছ 112 মাছ অফ কাৰ্বন 12 এটম ঠিক আছে এটা পৰমাণুৰ ভৰ একক হ'ল কাৰ্বন 12ৰ এটা পৰমাণুৰ ভৰৰ হুবহু 1/10 সমান ভৰ একক মই বৰ্ডত বুজাই দিম চেনা নকৰিব ইয়াত অলপমান দিগদাৰ হয় মই লিখি কৰি আপোনালোকক ভালদৰে বুজাই দিম আমি লাইভ ক্লাছ কালি এটা ল'ম লাইভত আহিম তাৰপিছত ইয়াতে সেইটোৱে সুধিছিলে যে 1 atomic mass unit is mass unit equal to exactly 1/12 of the mass of 1 atom of carbon 12 আৰু কেইটামান আপুনি এটমিক মাছ মনত ৰাখি থৈ দিব ডাইৰেক্ট সুধি দিব পাৰে হাইড্ৰজেনৰ 1 হয় কাৰ্বনৰ 12 নাইট্ৰজেনৰ 14 অক্সিজেনৰ 16 কাৰ্বনটো জানে আমি তাৰ ৰেফাৰেন্সতে লওঁ হয়নে তো সোডিয়ামৰ 23 মেগনেছিয়ামৰ 24 সালফাৰৰ 32 ক্লোৰিনৰ 35.5 কেলছিয়ামৰ 40 কেতিয়াবা সুধি দিব পাৰে যে অক্সিজেনৰ এটমিক মাছ কিমান হয় অক্সিজেন ঠিক আছে অক্সিজেন বুলি ক'লে অক্সিজেন এটা যদি সুধে এক্সোজেন নালাগে এতিয়া নালাগে বাদ দিয়ক অক্সিজেনৰ ডাইৰেক্ট কৰিব অক্সিজেনৰ 16 নাইট্ৰজেনৰ 14 কাৰ্বনৰ 12 এই বেলেগ মনত নাৰাখিলেও এই লিষ্টখন মনত ৰাখি থৈ দিব ঠিক আছে ওকে নাও এইটো বুজিলে নেক্সট ইয়াত কৈছে যে হা এইটোৱে কৈছে মলিকুলাৰ মাছ ইজ ডিফাইন্ড এজ আমি মাত্ৰ এটমিক মাছ পালো তো মলিকুলাৰ মাছটো কি সেমে হয় ঠিক আছে হা এইটো অলপমান টুইষ্ট আছে যদি আপোনালোকে বুজিছে অলপমান ব্ৰেইনটো লগাই অলপমান মাথাটো লগাই আপোনালোকে ইয়াৰ এনসাৰটো কৰক আদাৰৱাইজ মই কালিলৈ কৰি দিমেই ওকে নেক্সট কুৱেশ্যন ইয়াত সুধিছে যে দ্য মলিকুলাৰ ফৰ্মুলা অফ পটেছিয়াম নাইট্ৰেটৰ আণৱিক সূত্ৰ কি KNO3 আৰু হোৱাট ইজ দ্য এভোগাড্ৰোছ নাম্বাৰ সুধি দিব পাৰে কেতিয়াবা এভোগাড্ৰো নাম্বাৰটো কি হয় চাওক 6.02 to 10 to the power 23 হা 10 to the power 23 এটা লিখিবলৈ মই অলপমান দিগদাৰ হৈছে সেইকাৰণে এনেকৈ দি দিছোঁ এইটো কি হৈ গ'ল মই নিজে নাজানো তাৰ পাছত নেক্সট কুৱেশ্যন যদি চাই ইয়াত সুধিছে যে হা হুইচ অফ দ্য ফলোয়িং ইজ দ্য কাৰেক্ট IUPAC চিম্বল ফৰ দ্য এলিমেণ্ট কবাল্ট তলৰ কোনটো কবাল্ট মৌলৰ বাবে সঠিক IUPAC চিহ্ন এতিয়া IUPAC আপোনালোকে জানে ইণ্টাৰনেশ্যনেল ইয়াৰ ফুল ফৰ্মটো হ'ল ইণ্টাৰনেশ্যনেল ইউনিয়ন অফ পিয়ৰ এণ্ড এপ্লাইড কেমেষ্ট্ৰি আৰু ইয়ে যিমানবোৰ আমাৰ এলিমেণ্টছ আছে তাৰে কি কৰে নামাকৰণ কৰাত সহায় কৰে বা নামাকৰণ নাম দিয়ে ঠিক আছে তেনেকৈ আপোনালোকে কিছুমান চিম্বলৰ কিছুমান এলিমেণ্টৰ নাম জানিব লাগিব কেতিয়াবা সুধি দিয়ে এক্সামত সুধিব পাৰে যে এলুমিনিয়ামৰ চিম্বল কি হয় AL আৰ্গনৰ AR বেৰিয়ামৰ BA বৰণৰ B ব্ৰমিনৰ BR কেলছিয়ামৰ CA কাৰ্বনৰ C ক্লোৰিনৰ CL কবাল্টৰ CO চ' বেলেগ নহ'লেও মই কেইটামান চিন দি থওঁ এইকেইটা চাই থৈ দিব যে গ'ল্ডৰ চাব গ'ল্ডৰ AU হয় তাৰপিছত আপোনাৰ লিডৰ PB হয় আইৰণৰ FE দেন আপোনাৰ কবাল্ট CO চিলভাৰ AG জিংকৰ ইউৰেনিয়ামৰ U জিংকৰ ZN চাওক চাবতো গোটেইখিনি লাগে যিহেতু সময় আছে গোটেইখিনি চাই থৈ দিব ইয়াৰ পৰা দি দিব পাৰে কেতিয়াবা ঠিক আছে তথাপিও এইখিনি সচৰাচৰ ক্লোৰিন ব্ৰমিন চিলভাৰ আইৰণ লিড ইয়াৰ পৰা আহি থাকে ঠিক আছে তাৰপিছত এই কুৱেশ্যনখিনি কৰিব পাৰিব যে কবাল্টৰ কি হয় CO আৰু গ'ল্ডৰ চিম্বল আপোনাৰ কি হ'ব AU ঠিক আছে গ'ল্ডৰ AU মনত ৰাখিব এইটো ইম্পৰ্টেণ্ট হয় তাৰপিছত সুধিছে যে হুইচ অফ দ্য ফলোয়িং আয়নছ ইজ দ্য NaCl মলিকুল মেড আপ অফ তলৰ কোনটো আয়নৰ পৰা NaCl অণুটো গঠিত হৈছে চ' মই কালি কৈছিলোঁ যে ধাতু আৰু অধাতু কম্পাউণ্ডছ কম্প'জড অফ মেটেল এণ্ড নন মেটেলছ কণ্টেইন চাৰ্জ স্পেচিছ দ্য চাৰ্জ স্পেচিছ আৰ ন'ন এজ আয়নছ যে এটমবোৰ কৈছিলোঁ ন এটমবোৰ সিহঁত ইণ্ডিভিজুৱেলি এক্সিষ্ট থাকিব নোৱাৰে সিহঁতে হয়তো মলিকুল নহয় কি কৰে এজ এ চাৰ্জ পাৰ্টিকেল হিচাপে থাকে আয়নছ হিচাপে থাকে আৰু আয়নছবোৰ আৰু মলিকুলছবোৰ এগ্ৰিগেট হৈ ডাঙৰ মেটাৰ ফৰ্ম কৰে যিবোৰ আমি টাচ কৰিব পাৰোঁ ফিল কৰিব পাৰোঁ এতিয়া আয়নছ গম পালে নিগেটিভলি চাৰ্জ আয়ন কি কোৱা হয় তাক এনায়ন আৰু পজিটিভলি চাৰ্জ আয়ন তাক কোৱা হয় কেটায়ন নিগেটিভলি চাৰ্জ আয়নক এনায়ন কোৱা হয় আৰু পজিটিভলি চাৰ্জ আয়নক কোৱা হয় কেটায়ন ঠিক আছে চ' এ আয়ন কেন বি নিগেটিভলি আৰু পজিটিভলি চাৰ্জ হ'ব পাৰে ঠিক আছে এতিয়া চাওক এই NaCl ঠিক আছে ছ'ডিয়াম ক্ল'ৰাইড ইয়াতে যদি চাই ছ'ডিয়াম ক্ল'ৰাইডত আপুনি যদি চাই ছ'ডিয়াম কি হয় পজিটিভলি চাৰ্জ Na প্লাছ আৰু ক্ল'ৰিন কি হয় আপোনাৰ নিগেটিভলি চাৰ্জ ঠিক আছে গতিকে ছ'ডিয়ামক কি ক'ম পজিটিভলি চাৰ্জক আমি ক'ম কেটায়ন ছ'ডিয়াম ইজ কেটায়ন আৰু ক্ল'ৰিন কি হ'ব এনায়ন চ' ইয়াতে সুধিছে যে হুইচ অফ দ্য ফলোয়িং আয়নছ ইজ দ্য NaCl মলিকুল মেড আপ NaCl মলিকুলটো ছ'ডিয়াম ক্ল'ৰাইড মলিকুলটো কোন দুটা এনায়ন বা কোন দুটা আয়ন লগ লাগি গঠিত হৈছে আমি জানো যিবোৰ পজিটিভলি চাৰ্জ আয়ন তাক কোৱা হয় এনায়ন যিবোৰ নিগেটিভলি চাৰ্জ আয়ন তাক কোৱা হয় কেটায়ন এতিয়া ছ'ডিয়াম পজিটিভলি চাৰ্জ আৰু ক্ল'ৰিন নিগেটিভলি চাৰ্জ কিয় এতিয়া নালাগে নেক্সট চেপ্টাৰত আহিব
ঠিক আছে অ'কে আৰু কেইটামান আপোনালোকে চাই থৈ দিব যে আয়নৰ নাম ছ'ডিয়াম জানেই আপোনালোকে ছ'ডিয়াম পজিটিভলি চাৰ্জ Na প্লাছ পটেছিয়াম K প্লাছ চিলভাৰ পজিটিভলি চাৰ্জ ঠিক আছে তাৰপিছত আপোনাৰ কপাৰ Cu প্লাছ মেগনেছিয়াম Mg2 প্লাছ দুটা পজিটিভ চাৰ্জ আছে কেলছিয়াম Ca2 প্লাছ জিংকৰ Zn2 প্লাছ আইৰণৰ Fe2 প্লাছ কপাৰৰ Cu2 প্লাছ এলুমিনাৰ Al3 প্লাছ আইৰণৰ Fe3 প্লাছ তেনেকৈ হাইড্ৰজেনৰ আপোনাৰ হাইড্ৰজেন প্লাছ হাইড্ৰেট হাইড্ৰজেন বাদ দিয়ক চব নালাগে এইকেইটা চাই থৈ দিয়ক পিছত নেক্সট চেপ্টাৰত আপোনালোকে এই বস্তুবোৰ ইউজ কৰিব পাৰিব বা ইমান এনেকুৱা কুৱেশ্যন নাহে আপোনালোকৰ যিমানখিনি আহিব পাৰে মই সিমানখিনি কুৱেশ্যন দিয়ে দিছোঁ ঠিক আছে গতিকে এই বস্তুখিনিকে বুজিব লাগিলে কালিলৈ যেতিয়া আমি ষ্ট্ৰাকচাৰ অফ এটম পঢ়িম তাতে আপোনালোকে এইখিনি বস্তু এপ্লাইড কৰিব লাগিব ঠিক আছে আমি এটম এটা আজি এটমৰ বিষয়ে পঢ়িলোঁ এটমবোৰ কিহেৰে গঠিত কেনেকৈ কি হৈছে তাৰ ওপৰত কুৱেশ্যনবোৰ কৰিম আৰু এই চেপ্টাৰৰ ওপৰত যিমানখিনি কুৱেশ্যন আছে আমি এক্সট্ৰা ক্লাছত ধুনীয়াকৈ কৰিবলৈ চেষ্টা কৰিম আশা কৰোঁ আজি যিমানখিনি পঢ়ালোঁ আপোনালোকে বুজি পাইছে ধৰিব পাৰিছে আৰু তেতিয়াহে আগৰ ক্লাছবোৰ আমি কণ্টিনিউ কৰিব পাৰিম অ'কে থেংক ইউ আৰু যিসকলে বুজি পোৱা নাই তেওঁলোকে কি কৰিব আমি কালিলৈ লাইভ ক্লাছ আহিম লাইভ ক্লাছত এটা এটা বস্তু ধুনীয়াকৈ বুজাই দিম আৰু লগতে GSৰ যিখিনি যদি মেটেৰিয়েলছখিনি ল'ব বিচাৰে তেনেহ'লে আপোনালোকে পাই যাব ইয়াতে মই কৈছিলোঁৱে যে 1 মিনিট ৰখক মই দেখাই আছোঁ আপোনালোকক ক'ত গ'ল ইয়াতে কণ্টেক্ট কৰিব GSখিনি হৈ আছে পাছত যদি ছায়েন্সখিনিও হৈ যায় তেনেহ'লে আপোনালোকে তাৰ পৰা PDF খিনি ল'ব পাৰিব থেংক ইউ